মাৰ্ঘেৰিটাৰ নতুন দলঙত অঘটন দলঙৰ পৰা বুঢ়ীদিহিং নৈত জঁপিয়ালে অমন চনা নামৰ যুৱকজনে মাৰ্ঘেৰিটাৰ নগৰস্থিত বুঢ়ীদিহিং নৈৰ ওপৰত নতুন দলঙৰ পৰা আজি বিয়লি পানীত জাপ দিয়ে এজন যুৱকে মাৰ্ঘেৰিটা দিহিং চাহ বাগিচাৰ অমন চনা বুলি এক সূত্ৰত প্ৰকাশ মাৰ্ঘেৰিটাৰ অটো চালক হিচাপে কৰ্মৰত হৈ আছিল যুৱকজন মাৰ্ঘেৰিটা বজাৰৰ পৰা লগৰীয়া এজনৰ সৈতে অটৰে আহি দলঙৰ পৰাই নদীৰ বুকুত জাপ দিয়ে উক্ত যুৱকজনে কি কাৰণত এনে কঠোৰ সিদ্ধান্ত ললে সেইটো অৱশ্যে জানিব পৰা হোৱা নাই আৰক্ষীৰ তদন্ততহে প্ৰকৃত ঘটনাৰ ৰহস্য উদ্ঘাটন হ'ব ঘটনাৰ খবৰ লাভ কৰি মাৰ্ঘেৰিটা থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি থানাত ৰখা বুলি খবৰ পোৱা গৈছে ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট অল আছাম নিউজ 30 আহি পেলাই মাইনাৰ পৰা মোৰ লগত আহিলে বেগ মোক ক'লে ৰয় নাই মই ৰখাই দিলোঁ ৰখাই পেলাই একদম ফটকৈ লামি পেলাই একদম চকুত খুলি পইচা আৰু তাৰ লাইচেন্সটো থৈ পেলাই ইয়া কৰি লগাই দিলোঁ তাক মই ধৰিলোঁ ছাৰটো চিলিপ খালে যে এৰি গ'ল আৰু কলৈ যাওঁ বুলি কৈ আহিছিল আপোনাৰ লগত নাই ইয়া ডিঙৰ হয়তো ডিঙৰ মই ক'লে ডিঙি যাম কি আজি অটো চলোৱা নাই নেকি অটো চলালে চলাই পেলাই অটো তাৰ ঘৰতে আছে তাৰপিছত ইয়াত আহিলে কামত আহিলে সেইটো মানে মোৰ লগত আহিলে মোক পালে সেইটো মালিকেৰে অটো হয় আপোনাক কিবা কৈছিলে নেকি সি একো নাই কোৱা কিমান সময়ত জঁপিয়ালে এই এতিয়া 5 মিনিটমান হ'ল হা 5 মিনিটমান হ'ল সি মোৰ লগত আহিলে আহি পেলাই মাইনাৰ পৰা মোৰ লগত আহিলে ইয়াত মোক ক'লে ৰয় নাই মই ৰখাই দিলোঁ ৰখাই পেলাই একদম ফটকৈ লামি পেলাই একদম চকুৰ খুলি পইচা আৰু তাৰ লাইচেন্সটো ইয়াত থৈ পেলাই ইয়া কৰি লগাই দিলোঁ তাক মই ধৰিলোঁ ছাৰটো চিলিপ খালে যে এৰি গ'ল আৰু কলৈ যাওঁ বুলি কৈ আহিছিল আপোনাৰ লগত নাই ইয়া ডিঙৰ হয়তো ডিঙৰ মই ক'লে ডিঙি যাম কি আজি অটো চলোৱা নাই নেকি অটো চলাই পেলাই অটো তাৰ ঘৰতে আছে তাৰপিছত ইয়াত আহিলে কিবা কামত আহিলে সেইটো মানে মোৰ লগত আহিলে মোক ক'লে সেইটো মালিকেৰে অটো হয় আপোনাক কিবা কৈছিলে নেকি সি একো নাই কোৱা কিমান সময়ত জঁপিয়ালে এই এতিয়া 5 মিনিটমান হ'ল হা 5 মিনিটমান হ'ল